আগৰ ভিডিঅ'টোত যে আপোনালোকক দেখুৱাইছিলোঁ কুকুৰা পোৱালিবোৰ নতুনকৈ অনা এইখিনি ইমান দুৰ্বল পোৱালিখিনি। মই তাকে চিন্তাহে হৈছে এইখিনি কি হয়, মানে তুলিবলৈ দিগদাৰ হৈছে। আজি সৈতে 8 দিন হৈছে। পোৱালিখিনি ইমান দুৰ্বল, মানে খোৱাটো খায়, পানী খায়, দানাও খায়, কিন্তু মানে মৰিছে পোৱালিবোৰ, ইমান মৰিছে। তাকে বেয়াই লাগিছে, কি হ'বগৈ মোৰ কষ্ট, মানে কি আৰু পইচা খৰচটো বা বাদেই দিছোঁ। পোৱালিকেইটা থাকিলে এনেই ভাল লাগে, ইমান ধুনীয়া মৰম লগা পোৱালিখিনি দুৰ্বল হৈছে পূৰা। মই ভাবিছোঁ তাকে বেলেগ এটা দানা খুৱাব লাগিব। এতিয়া এই দানাখিনি মানে কিনা দানাবোৰ দিছোঁ নাই, এইখিনি কিজানি পেটতে ধৰিছে নে কি এনে, সেইটো কাৰণে ভাবিছোঁ খুদ চাউল উলিয়াই খুদ চাউল দিব লাগিব লগত। তেতিয়া চাগে কি হয় চাই লওঁ। মানে পোৱালিখিনি ইমান দুৰ্বল আৰু ইহঁতক ঘনে ঘনে চাই থাকিবলগীয়া হৈছে। মানে লাইটটো তলতে পোৱালিখিনি গোটেইখিনি, এটা লাইট দিছোঁ, পোৱালি কম যিহেতু সেইটো কাৰণে এটা লাইট দিছোঁ, কিন্তু পোৱালি ওপৰা ওপৰিকৈ জাপ পাতি পাতি শুই থাকে। সেই তেনেকৈ দুৰ্বল পোৱালিটোহেঁত মানে মৰি যায় হেঁচা খাই পেলানি। পিছদিনাখন দেখিলে এনেই বেয়া লাগে। ইয়াত দেখিছে এইকেইটা 5টামান আছে ইয়াত পোৱালি মৰিলে, বেয়া লাগে এনেকৈ পোৱালিবোৰ মৰিলে। চাই থাকিবলগীয়া হয় ঘনে ঘনে সিহঁতক, মানে জাপ পাতি পাতি আছে নেকি তেনেকৈ। আৰু কাৰেণ্টটো নাথাকিলেতো আৰু দিগদাৰ হয়। এয়া দানা কেইটামান দিলোঁ, মানে সন্ধ্যা সময়ত দিলোঁ দানা। তাৰপিছত আকৌ এপাক মানে ভাত পানী খোৱাৰ আগত আকৌ এপাক চাবলগীয়া হয়। আকৌ মিষ্টাৰে ৰাতি মানে মাত শুনিলে, পোৱালিখিনি মাত শুনিলে আকৌ চায়গৈ ৰাতিও উঠি। চাই থাকিবলগীয়া হৈছে। আচলতে তুলিবলৈ বাৰু মাক নাইকিয়া যিহেতু তুলিবলৈ কষ্ট হ'বই বাৰু, সেইটো কাৰণে মৰিলে মানে বেয়া লাগে। এইটো ইমান দুৰ্বল পোৱালি, এইটো মাজতে শুই আছে যে, এইটো দুৰ্বল আৰু নাখায় নেমেলেও তললৈ মূৰকৈ এনে শুই থাকে। তাৰ ওপৰতে আকৌ লাইটৰ পোহৰত মানে উঠি উঠি দিয়েগৈ পোৱালিবোৰ, সেনেকৈ ইটোৰ ওপৰত সিটো, সিটোৰ ওপৰত সিটো, সেনেকৈ মৰে পোৱালিবোৰ। তাকে বেয়া লাগে দেখি। কি কৰিলে ভাল হ'ব জানো ভাবিয়ে পোৱা নাই। মোবাইলতো চাইছোঁ মানে কি আছে সমস্যাটোৰ পৰা উপায় সমাধান হ'বলৈ, তাকে চাইছোঁ মোবাইলতো। কি কৰোঁ জানো ভাবিয়ে পোৱা নাই। এইখিনি মোৰ বেলেগ বেয়া আহিলে পোৱালিখিনি একদম দুৰ্বল মানে।